কোনজনে হাদিবে ৰহস্য কাজ ইকথাক আনতক হন্তে আছে লাজ হেন মনে গুণী হৰি আসন্ত আপুনি ও পৰম ভকত বক পাইলা গুণী কাকনো মই কম এতিয়া গোপীসকলৰ এই কথাটো গোপীসকলে যে ইমান ভক্তি কৰি আছে বেলেগেতো দেখা নাই ভগৱন্তহে দেখা পাইছে তেওঁ অন্তৰ্যামী বেলেগ বিলাকতো অন্তৰ্যামী নহয় এতিয়া ভগৱানৰ চিন্তা কোনজনে সাধিবে ৰহস্য এইটো কাজ এই ৰহস্য কামটোৰ কথা মই কাক কোন কোনেনো এইটো মানে সফল কৰাই দিব ই কথা আনত কহন্তে আছে লাজ এই কথা আনক কবলৈ লাজ লগা কথা কোনোবাই কব পাৰে বোলে গোপীসকলৰ কাৰণেনো আপোনাৰ আৰু কি চিন্তা এই বুলিওতো কব পাৰে বোলে গোপীসকলে বাৰু তাতে আপোনাক চিন্তা কৰি আছে তেওঁলোক ভগৱানো নহয় মানে আপোনাৰ আকৌ কিনো চিন্তা গোপীসকলৰ কাৰণে ইমান চিন্তা কৰিবলগীয়া কি হ'ল এই বুলিওতো কব পাৰে হেন মনে গুণী হৰি আসন্ত আপুনি ভগৱন্তই মথুৰাত গৈ বিভিন্ন লীলা খেলা কৰি আৰু অলপ বাকী আছে আৰু ভগৱন্ত এনেকে এতিয়া চিন্তা কৰি আছে কি কৰা যায় কোনে মোৰ এইটো দূৰ কৰি দিব এই কথাটো কাক কোৱা যায় চিন্তা কৰি থাকি থাকি পৰম ভকত উদ্ধৱক পাইলা গুণী আৰু গুণী পালে যে তেওঁৰ পৰম ভকত উদ্ধৱ আছে উদ্ধৱ স্নানে বসনে স্নানে গুপ্য স্থানে সদা সেৱা কৰি আছিলে তেওঁ প্ৰতিটো সময়ত সদা সেৱা কৰো আমি বুলি কৈছে উদ্ধৱে দাবী কৰিব পাৰিছে এইকাৰণে ভগৱানৰ ওচৰত হে প্ৰভু মইতো আপোনাৰ গোপনীয় স্থান মতো মই সেৱা কৰিছো মই গৈছো এইটো মোৰ জীৱনত সৌভাগ্য হৈছে প্ৰভু অকল উদ্ধৱ এনেকুৱা ভকত যে ভগৱানে যি খাই এৰে এই খাই এৰা জোঠাখিনিহে উদ্ধৱে খাইছিল ভগৱানে যি কাপোৰ পিন্ধি এৰে পুৰণা হয় এই কাপোৰখিনিহে উদ্ধৱে পিন্ধিছিলে ভগৱান তেওঁ নতুনকে কাপোৰ আনি পিন্ধা নাছিলে বৃহস্পতিৰ শিষ্য তেওঁ ভগৱানৰ লগত দেখাত একে নিচিনা ভগৱন্ত কৃষ্ণ আৰু উদ্ধৱ দেখাত একে নিচিনা আৰু গোপীসকলে এইটো ভুল কৰিব কব এইবিলাক কথা গোপীসকলেও ভাবিব এইটো কৃষ্ণই আহিল নেকি এই বুলি ভাবিব তেওঁলোকে কাৰণ কৃষ্ণৰ একে ড্ৰেছ পাতি তেওঁ উদ্ধৱেও পিন্ধে দেখে একে সখা প্ৰিয় ভাজন আৰু সেইজন উদ্ধৱ যি পৰম ভকত মহন্ত সেইজন উদ্ধৱ মহন্তক প্ৰভু ভগৱন্তই পঠাইছে আৰু তেওঁ ভকত দেখা দিছে ভকত হৈ গৈছে আৰু আমাৰ ভকত বিলাক কেনেকুৱা বোলে অমুকটো পন্থা আমি মূৰটো মাৰি থাকো পন্থাত বেনাৰ ভক্তিত মাথা মাৰি থাকো যোনে বেনাৰ ভক্তিত মাথা মাৰি থাকে বোলে আমাৰ পন্থাত সোমালেহে আপোনাৰ ভক্তি হব আমাৰ পন্থাত নোসোমালে আপোনাৰ ভক্তি নহব এনেকুৱা নহয় বেনাৰ ভক্তিত কেতিয়াও বিশ্বাস নকৰিব এখন বেনাৰৰ তলত আমি আছো কি কাৰণত আমাৰ নিজস্ব সুবিধাৰ কাৰণত আছো কিন্তু আমাৰ আদৰ্শ শংকৰ মাধৱ ভগৱন্ত কৃষ্ণকে আমি চবে সেৱা কৰো এইটো হল আমাৰ আদৰ্শ চব এক আদৰ্শ কিন্তু বেনাৰখনৰ কথা কমেই কব লাগে এইকাৰণে আৰু উদ্ধৱ এনেকুৱা ভকত যে তেওঁ বৃহস্পতিৰ শিষ্য হৈও তেওঁ কি কৰিছিলে ভগৱন্তৰ একান্ত ভকত হব পাৰিছিলে আৰু একান্ত ভকত হৈ কি কৰিছিলে যে উদ্ধৱে ভগৱন্ত কৃষ্ণৰ সকলো সময়ত সহায় সহযোগিতা আগবঢ়াইছে তেওঁ চাৰ্টিফাইড কৰিছে একাদশ স্কন্ধত কৈছে হে উদ্ধৱ তুমি মোৰ পৰম ভকত বুলি কৈছে উদ্ধৱক প্ৰমাণ পত্ৰ দিছে বোলে তুমি ভকত এতিয়া আমি এটা ভকত বুলি পেলাই নামটো লৈয়ে আছো এনে ভকত আৰু দেখাত ভকত হলে কি হব মানে ভোজ খোৱা মানে ভোজটো হলেহে যাম আৰু খাব নাপালে নাযাম আৰু মানে ক'ত কি আছে বিচাৰি ফুৰা মানে তালি টোপোলা বান্ধা এই যে ভকত হলে নহব বোলে মই তালি টোপোলা বান্ধিব যাম খাব পাইছো নে নাই চাহ খাইছো নে নাই তাতে চাহনো দিলে নে নাই এইবিলাক যদি ভাবা যায় তেওঁ ভকত বুলি নকয় ভকত হব লাগিলে কিছুমান বস্তু বাদ দিব লাগিব
কিছুমান লোভ, কিছুমান মোহ আৰু এনেকে কিছুমান বস্তু আমি ত্যাগ কৰিব লাগিব। হিংসা, ক্ৰূৰতা, এইবিলাক বস্তু আমি বাদ দিব লাগিব। শব্দে ভৱ বিমোচন, ভৱ সংসাৰখনৰ পৰা কেনেকে বিমোচন হ'ব পাৰো। শব্দে কেৱল কৃষ্ণ ভগৱতী, শব্দে তৰণৰ উপায় শৰণ, আমি শৰণ ল'ব লাগিব। তৰণৰ উপায় হ'ল সেইটোৱেই। গতিকে সেইকাৰণে এই উপায়েৰে আমি যাব লাগে। এই হ'ল ভকত। কিন্তু ভকত এনেকুৱা নহয় ৰাইজক দেখাবৰ কাৰণে মই ভকত হৈছো, গামোচাখন লৈ ধুতি চোলা পিন্ধি ৰাইজক দেখুৱাৰ কাৰণে ভকত হ'ব নালাগে। ভগৱন্তই নিজে গম পাব কোন ভকত কোন অভকত, তেওঁ নিজে জানি আছে। গতিকে সেইকাৰণে উদ্ধৱ হ'ল পৰম ভকত। আৰু এইজন ভকতৰ কি কৰিছিলে যে ভগৱন্ত কৃষ্ণই সহায় লৈছিলে এতিয়া যে হে উদ্ধৱ, তোমাৰ নিচিনা আৰু বেলেগ কোনো নাই। আৰু তেওঁকে কি কৰিছে ভগৱান কৃষ্ণই গুণি কৈছে, ৰহস্য থান লাগি তাংকো মাতি আনি হাতত ধৰিয়া হাতে বুলিল ৰহস্য থানক মাতি আনিছে। ৰহস্য মানে কোনো নাই আৰু এই ঠাইখিনিত কেৱল কৃষ্ণ আৰু উদ্ধৱ, এই দুজন আছে, কোনো নাই। আৰু উদ্ধৱৰ হাতত ধৰি কৈছে, এতিয়া কাক কব আৰু এতিয়া কথাখিনি, উদ্ধৱক হাতত ধৰি কৈছে। যেনেকুৱাকে আমাৰ কিছুমান পাৰ্টনাৰ বিলাকৰ সহায় লৈ নহয়, পাৰ্টনাৰ বুলিয়ে কয় লগ বন্ধু বিলাকৰ কিছুমান বিশেষ কাম বিলাকত। আগতে কিছুমান এই যে আজিকালি মোবাইলৰ যুগ, আগতে ল'ৰা ছোৱালীয়ে চিঠি টিঠি দিব লাগিলে পাৰ্টনাৰৰ সহায় লৈছিল নহয়, বোলে যোৱাচোন পাৰ্টনাৰ, তোমাক মই এইখন চিঠি দিলো, তুমি প্ৰেৰণ কৰি দিয়া আৰু কিবাকে। আজিকালি মেছেজ আৰু আগতে এইটো এটা হেৰি আছিলে, পাৰ্টনাৰৰ সহায় যেনেকুৱাকে লৈছিলে, বোলে চিঠিখন দিলো তুমি যেনে তেনে পাওনি কৰাই দিবা, আৰু এইটো আছিল আগৰ হেৰি পাৰ্টনাৰ। এইটো ঠিক তেনেকুৱাকৈ ভগৱন্ত কৃষ্ণই তাৰমানে উদ্ধৱক গোপনীয় স্থানলৈ মাতি আনি হাতত ধৰি কৈছে, আৰু এতিয়া উপায় নাই আৰু এই কামটো তুমিয়ে কৰি দিব লাগিব এতিয়া, বেলেগে নোৱাৰে। আৰু বেলেগে কলেও আৰু কি বা ভাবে। মথুৰা পৰিত হিতু বৃষ্টি বংশ মাজে, নাহি মূৰ সখী তুমি মুখ্যমন্ত্ৰী বাজে। গতিকে মথুৰাপুৰীত এই বৃষ্ণি বংশৰ মাজত নাহি মোৰ সখী মুখ্যমন্ত্ৰী তুমি বাজে, তোমাৰ বাহিৰে আৰু মোৰ মুখ্যমন্ত্ৰী আৰু বেলেগ নাই, তুমিয়ে মোৰ মুখ্যমন্ত্ৰী, আৰু মোৰ মুখ্যমন্ত্ৰী তুমি, তোমাৰ বাহিৰে বেলেগ একো নাই। শিষ্য বৃহস্পতিৰ বুদ্ধিত নাহি তুল, মোহৰ বচনে চলাই খানে গকুল, পুষ্টাপিতা মাতা হিতু নন্দ যশোদাৰ, আধা গয়া হকি তুমি প্ৰীতিতা সম্ভাৰ, মোহৰ বিয়োগ দুখে গোপীগণ যত, চাৰে প্ৰাণ নাহি কাৰো চেতন গাৱত, বচন সন্দেহে তা সম্বাক কৰা শান্ত, নেদেখো তো মাত পৰে ভকত একান্ত। উদ্ধৱক কৈ আছে কথা যে শিষ্য বৃহস্পতি বুদ্ধিত নাহি তোৰ, যিহেতু তুমি বৃহস্পতিৰ শিষ্য, গতিকে বুদ্ধিত তোমাৰ লগত কোনেও নোৱাৰে। কাৰণ যাৰ বুদ্ধি আছে তেওঁকহে কি কৰিব, এইবিলাক গোপনীয় কথাবিলাক তেওঁকহে ক'ব যাৰ বুদ্ধি থাকে। বুদ্ধিটো যিয়ে খটুৱাবই নোৱাৰে, বেঙেৰা বেঙেৰি লাগি থাকিলে তেওঁৰ ওচৰত আৰু কোনে ক'ব। গতিকে বুদ্ধি যাৰ আছে, হে উদ্ধৱ তুমিতো আৰু বৃহস্পতিৰ শিষ্য, তোমাৰ বুদ্ধিৰ তুলনাই নাই, বেলেগৰ লগত তুলনাই নহয় তোমাৰ বুদ্ধি। মোহৰ বচনে চলা এখনে গকুল, মোৰ বচন মোৰ মই আজ্ঞা কৰিছো তোমাক, হে উদ্ধৱ তুমি এতিয়া গকুললৈ যাব লাগে, মই তোমাক আজ্ঞা কৰিছো। পুষ্টা পিতা মাতা হিতু নন্দ যশোদাৰ, সাধা গয়া হকি তুমি প্ৰীতিতা সম্ভাৰ। প্ৰথমতে মাক দেউতাকৰ কথা কৈছে, নন্দ যশোদাৰ এইবিলাক কথা কোৱা, মানে মোৰ ভাল বেয়া এইবিলাক কথা কোৱা। সাধা গয়া তুমি প্ৰীতিতা সম্ভাৰ, তেওঁলোকৰ প্ৰীতি সাধন কৰা, মোৰ মৰম দিবা তেওঁলোকক গৈ।
মোহৰ বিয়োগে দুখে গোপী গণ যত চাৰে প্ৰাণ নাহি কাৰো চেতন গাঁৱত বচন সন্দেহে তাক বাক পৰা শান্ত নেদেখোতো মাত পৰে ভকত একান্ত হেনবা পৰ হেনবা বুলিবা পৰ গোপিকা সকল তাহবাক শান্ত কৰিবা কোন ফল মোহৰ বিয়োগে দুখে গোপীগণ যত মই যেতিয়া আহিলো তাৰ পৰা বিয়োগ হৈ আহিলো অৰ্থাৎ তেতিয়া কি হৈছে চাৰে প্ৰাণ নাহি কাৰো চেতনা গাঁৱত তেওঁলোকৰ মানে প্ৰাণ যোৱাৰ নিচিনা অৱস্থা হৈছে তেওঁলোকৰ গাত আৰু চেতনা নাই গোপীসকলৰ গাত ভগৱানে কেনেকে জানি আছে কাৰণ অন্তৰ্যামী নাৰায়ণে প্ৰত্যেকটো কথা বুজি পায় কোন কেনেকে কাৰ কি ভাৱনা কৰি আছে চাৰে প্ৰাণ নাহি কাৰো চেতনা গাঁৱত কাৰো গাত চেতন নাই যেন প্ৰাণটো এৰি দিছে এনেকুৱা এটা অৱস্থা হৈছে গোপীসকল ইমান ভক্ত বচন সন্দেহে তাসকাপ কৰা শান্ত তুমি সন্দেহ বচন দি কি কৰা তুমি মিঠা বচনেৰে মিঠা মানে তুমি আভাস দি তেওঁলোকক কি কৰা শান্ত কৰা নেদেখো তোমাতো পৰে একান্ত ভকত তোমাৰ বাহিৰে আৰু মই একান্ত ভকত আৰু বেলেগক দেখা নাই হে উদ্ধৱ তুমি এইখিনি কাম কৰি দিয়া এই বুলি উদ্ধৱক আজ্ঞা কৰিছে গতিকে উদ্ধৱৰ কিমান ভাগ্য যে তেওঁ ভগৱন্ত কৃষ্ণৰ গোপনীয় স্থানসমূহতো তেওঁ যাব পাৰিছিলে প্ৰত্যেকটো স্থানত হেনবা বুলিবা পৰ গোপিকা সকল তাক শান্ত কৰিবাৰ কোন ফল সিটো গোপী হব মোৰ প্ৰাণ তুই অধিক শুনা হকি তাকম্বাৰ প্ৰেম ভকতিক তুমি হয়তো বুলিব পাৰা হে উদ্ধৱ গোপিকাসকলক শান্ত কৰাৰ কি ফল আছে তুমি হয়তো এইবুলি সুধিব পাৰা বোলে গোপীসকলকনো শান্ত কৰিবৰ কাৰণে কি হল আৰু কিনো শান্ত কৰিব লাগে গোপীসকলক এনেকে হয়তো সুধিবও পাৰা উদ্ধৱক কৈছে সিটো গোপী হব মোৰ প্ৰাণতো অধিক সেই গোপীসকল মোৰ প্ৰাণতো অধিক সখী শুনা হকি তাকম্বাৰ প্ৰেম ভগৱতী হে সখী তেওঁলোকৰ প্ৰেম ভগৱতী শুনা বুলি কৈছে হয় ছাৰ আৰু ভগৱানে কি কৰিলে তেতিয়া আজ্ঞা কৰিলে বিশ্বকৰ্মাক যে হে বিশ্বকৰ্মা তুমি কি কৰা যে মোৰ যেনেকুৱা অট্টালিকা তুমিও তেনেকুৱাকে সুদামাৰ ঘৰটো তুমি বনাই দিয়া এই ভালেই ভাল তাৰমানে সুদামাই যেতিয়া ভাল বুলি ক'লে ভালেই আৰু লগে লগে ভগৱানে কি কৰিলে আজ্ঞা কৰিলে বিশ্বকৰ্মাক আৰু বিশ্বকৰ্মা গৈ সুদামাৰ আইগৰাকী মানে পাৰ্মিশ্যন ললে আইগৰাকী বোলে হে আই যে ভগৱানে পঠাই দিছে যে তোমালোকৰ ঘৰখন একদম ভগৱানৰ যেনেকুৱা দ্বাৰকা কৰি তেনেকুৱা নিৰ্মাণ কৰাই দিব লাগে আৰু সুদামাৰ আইগৰাকীয়ে আৰু এখন ওপৰত সুদামাৰ আইগৰাকীয়ে ক'লে বোলে নহব মই এই চাউল 4 মুঠি কি কৰিছো অন্য লোকৰ পৰা পুঁজি মাগি আনি পঠাই দিছো সেই চাউল মুঠা খাই ভগৱানে যি সন্তোষ লাভ কৰিছে ভগৱানে এনেকুৱাকৈ সেই চাউল মুঠা খাইছে যে হে সুদামা এই চাউল মুঠিৰ কাৰণে মই তোমাক সমস্ত ব্ৰহ্মাণ্ডৰ অধিপতি বনাই দিব পাৰো যে নেকি তুমি এই শুকান চাউল মুঠি যি আনিছা তোমাৰ ঠাইত মই থাকিব পাৰো মোৰ ঠাইত তোমাক ৰাখিব পাৰো আৰু দিব ওলাইছিলো আই লক্ষ্মীয়ে বাধা দি ৰাখিলে বোলে নোৱাৰা প্ৰভু মই তোমাৰ সেৱা কৰিব খোজো মই তোমাৰ বাহিৰে আৰু বেলেগৰ সেৱা কৰিব নখোজো এই বুলি বোলে আৰু দ্বিতীয় মুঠা চাউল খাব নিদিলে ভগৱানক প্ৰথম চাউলখিনি খোৱাৰ লগে লগে সুদামাৰ ইহলোক আৰু পৰলোকত যি বিত্ত লাগে সমস্ত বিত্ত মানে সুদামাৰ আহি গৈছে আই লক্ষ্মীয়ে কৈছে আৰু নালাগে আৰু প্ৰভু ইমানো উদাৰ হ'ব নালাগে আমিওতো আৰু আপোনাকে সেৱা কৰিব লাগিব নহলে মই গৈ সুদামাৰ ভৰি ধৰি থাকিব লাগিব গতিকে মোৰ কিন্তু আপোনাৰ ভৰি ধৰাই আছে যিহেতু ভক্তৰ অধীন ভগৱান সেইকাৰণে তেওঁ আৰু সেইখিনি কৰাৰ পৰা বিৰত থাকিছে আৰু অষ্টমহিষীৰে সেই চাউলখিনি বাকী চাউলখিনি ভগাই খালে বহুত ধুনীয়া কাহিনী সুদামাৰ কাহিনী বহুত ৰসাল নাই এতিয়া আৰু নালাগে আৰু পিছত এতিয়া আৰু চলি আছে পিছত একেবাৰে ক'ত কি প্ৰশ্ন হয় একেবাৰে মাৰ্ক কৰি ৰাখি থৈ দিয়ক একে শেষত এটা এটাকে উত্তৰ দি যাম বহি থাকিম এতিয়া কি কৰিলে যে সুদামাই কি কৰিলে যে সেই
চাউল মুঠি লৈ যায় ভগৱন্তক দিলে আৰু সেইখিনি খাই ভগৱানে বিশ্বকৰ্মাক আজ্ঞা কৰিলে বিশ্বকৰ্মাই আইগৰাকীক ক'লে আৰু আইগৰাকীয়ে ক'লে বোলে নহ'ব যদি আমাৰ এইটো পুৰি সদৃশ নিৰ্মাণ কৰিব খুজিছা তেতিয়াহ'লে প্ৰথমতে মোৰ ওচৰ পাজৰখিনি তুমি কি কৰা নিৰ্মাণ কৰি দিয়া শেষত মোৰটো নিৰ্মাণ কৰিবা কাৰণ মই ইমান দিনে ওচৰ চুবুৰীয়াৰ পৰা ভিক্ষা মাগি খাই আছো ইমান দিনে ভিক্ষা মাগি পেট প্ৰৱৰ্তন কৰি আছো পেট পুহি আছো গতিকে সেইকাৰণে যে মই যি ইমান দিনে এনেকুৱাকে ওচৰ চুবুৰীয়াৰ পৰা এনেকে খুজি মাগি খাই আছো ওচৰ চুবুৰীয়াক তুমি কি কৰা যদি বনাব খুজিছা তেওঁলোকৰ ঘৰবিলাক আগত বনাই দিয়া আকৌ বিশ্বকৰ্মাই ভগৱানক ক'লে বোলে প্ৰভু এতিয়া আইগৰাকীয়ে তেওঁৰ ঘৰটো বনাব নিদিয়ে আৰু তেতিয়া বিশ্বকৰ্মাই যেতিয়া প্ৰাৰ্থনা কৰিলে ভগৱানে ক'লে বোলে তথাস্তু এই হওক কি কৰা পুদামাৰ আইগৰাকীয়ে যি কৈছে এইটোৱেই তুমি পালন কৰি দিয়া আৰু তেতিয়া কি কৰিলে যে ভগৱন্ত কৃষ্ণৰ দ্বাৰকা কৰি যেনেকুৱা ঠিক তেনেকুৱা যে পুদামাৰো তেনেকুৱা নগৰখন তেনেকুৱা বনাই দিলে বৃন্দাপুৰী আৰু যি ৰজাই পুদামাক গতিয়াই পঠাই দিছিলে সেই ৰজা আহি পুদামাক ৰজা হ'বৰ কাৰণে বহুত কাকুতি মিনতি কৰিছিলে কিন্তু পুদামাই কিন্তু ৰজা নহয় তেওঁকেই ৰজাৰ আসনত ৰাখি থৈ দিলে এই হ'ল পুদামাৰ কথা গতিকে সেইকাৰণে প্ৰভুসকল এই কথাটো মই ইয়াৰ পৰা ক'লো লোক ধৰ্মৰ কথাটোৰ পৰা ক'লো কোনে কি কয় কোনে কি কষ্ট দিছে এইবিলাকক লৈ আমি চাব নালাগে যোনে যি কয় যোনে যি কৰে এইবিলাক কৰি থাকিব পাৰে লোকৰ ধৰ্মত বেছি বিশ্বাস কৰিব নালাগে এৰাম শুনি উদ্ধৱ যেন দুখ গোপীকাৰ মই হকি মুখ্য প্ৰিয় তমতা সম্বাৰ আইলো মধুপুৰী মোক দেখিতে নাপাৱে মোহৰ বিৰহ তাপে আতিত নোটাৱে শুনি উদ্ধৱ যেন দুখ গোপীকাৰ হে উদ্ধৱ যে গোপীসকলৰ দুখটো শুনা মই সখী মুখ্য প্ৰিয়তম তাসম্বাৰ যে মই হলো মুখ্য তেওঁলোকৰ একদম প্ৰিয়তম সুহিত মই মোৰ বাহিৰে আৰু তেওঁলোকৰ অন্য বেলেগ কোনো নাই আইলো মধুপুৰী মুখ দেখিতে নাপাৱে মোৰ বিৰহ তাপে আতি কোনো তাৱে গতিকে মোৰ বিৰহ তাপে মই যেতিয়া নেকি এনেকে মথুৰাপুৰীত আহিলো তেতিয়া কি হৈ গ'ল তেওঁলোকৰ বিৰহ তাপত নজৰা হৈ গ'ল তেওঁলোকে সদায় চিন্তা কৰি থাকে ক'ত আহিব আৰু আমাৰ ওচৰত আহিব কৃষ্ণ তাত আৰু সেইবিলাক ইমান ধুনীয়া নগৰ পাইছে আৰু আমাৰ এই গাঁৱৰ এৰিয়াত ক'ত আহিব আৰু আমালৈ ক'ত মনত পৰিব আমাৰ নিচিনা অভাগীলৈ তাতে আৰু সেই মথুৰাৰ নাৰীসকলে এতিয়া আৰু তেওঁকেই পাব এতিয়া আমি আৰু এনেকে থাকিলো আৰু আমি আৰু নাপাওঁ আৰু তেওঁ ক'ত দেখা পাম আৰু তেওঁলোকৰ মথুৰাবাসী প্ৰজাসকলে তেওঁলোকক লক্ষ্য কৰিব তেওঁলোকৰ সেই ভুৱন ভুলোৱা ৰূপ মুখ চাব আৰু আমি আৰু এইবিলাক আৰু নাপাওঁ আৰু এইবুলি গোপীসকলে সদায় চিন্তা কৰি থাকে সেইকাৰণে কৈছে মোৰ বিৰহ তাপে আতি তনু তাৱে মোৰ বিৰহৰ তাপত তেওঁলোকৰ মানে এই শৰীৰ প্ৰাণ এৰিব লগা হোৱা অৱস্থা এনেকুৱা পৰম বিবল ভাৱে মোৰ গুণ গায়ে খনে খনে মুখে মাত্ৰ স্মৰি মোৰ যায় গোপী হবে ৰখি আছে যিকাৰণে প্ৰাণ ও বান্ধৱ উদ্ধৱ শুনা তাহাৰ নিদান পৰম বিবলত মোৰ গুণ গায় কেৱল মোৰ গুণ গায়ে কি কৰি আছে গোপীসকলে আছে যেতিয়া নেকি গোপীসকলে গাই ক্ৰীড়াই থাকিলেও তেওঁলোকে কেৱল কৃষ্ণৰ গুণেই গাই থাকে কেৱল কৃষ্ণৰ মুখখনকে ভাবি থাকে প্ৰত্যেকটো সময়ত একদম প্ৰত্যেকটো সময়ত খুৱাই খুৱাই উঠাই বহাই গতিকে যে খনে খনে মুখে মাত্ৰ স্মৰি মূৰ্ছা যায় আৰু মুখে মাত্ৰ স্মৰণ কৰি মাজে মাজে তেওঁলোক মূৰ্ছা যায় বুলি কৈছে ইমান স্মৰণ কৰি থাকি থাকি তেওঁলোক মূৰ্ছাও যায় গোপীসকলে ৰাখি আছে যি কাৰণে প্ৰাণ হে উদ্ধৱ যে গোপীসকলে যি কাৰণত প্ৰাণ ৰাখি আছে ইয়াৰ কাৰণটো শুনা
বান্ধৱ উদ্ধৱ শুনা তাহাৰ নিদান ইয়াৰ উত্তৰটো কওক শুনা কি কাৰণেনো গোপীসকলে এতিয়াও প্ৰাণ ত্যাগ নকৰি এই প্ৰাণটো ৰাখি আছে এতিয়া কাৰণখিনি কওক জিকালত আইন মই মথুৰাপুৰী মাতিয়া প্ৰবোধ দিলো সমস্তে গোপীক মূৰ পদে হকি হব নুহিবায়া কুল পৰিৱৰ্তী অল্প কালে আকিব গোকুল মূৰ বাইতে গোপী হব আছে আশা কৰি আকিলন্তে পৰা পুনম ৰবি প্ৰাণ হৰি গতিকে যি কালত মই মথুৰাপুৰীলৈ আহিলো মাতিয়া প্ৰবোধ দিলো সমস্তে গোপীক মই তেওঁলোকক প্ৰবোধ বাণী দিলো অৰ্থাৎ তেওঁলোকক মই প্ৰবোধ নিয়াইছো সান্তনা নিয়াইছো কেনেকে যে মোৰ পদে শক্তি হব নুহিবা আকুল মোৰ কাৰণে আৰু শক্তি অকল আকুল হব নালাগে পৰিৱৰ্তী অল্পকালে আকিব গোকুল মই পৰৱৰ্তী সময়ত অতি সোনকালে মই গোকুললৈ আহিম এই বুলি কি কৰিছে যে ভগৱন্ত পুৰুষে গোপীসকলক এই বুলি আশ্বাস দি থৈ গৈছে এটা মোৰ বাক্যে গোপী হব আছে আশা কৰি আৰু মই যেতিয়া এনেকুৱাকে এটা আশা দি থৈ আহিছো এই আশাতে কি কৰি আছে যে গোপীসকলে এইটো আশা পালন কৰি আছে আকিলন্তে পৰা পুনৰূপী প্ৰাণ হৰি আৰু প্ৰাণৰ হৰি প্ৰাণৰ বান্ধৱ পুনৰ আহিব 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 এই বুলি তেওঁলোকে অপেক্ষা কৰি আছে আৰু যদি তেওঁ সেইদিনা যদি কৈ থৈ গলে তেওঁ বোলে আৰু গোপীসকল মই আৰু নাহো তোমালোকৰ আৰু আমাৰ মাজত এই শেষ দেখা দেখিছে এই বুলি কলে গোপীসকলে সেই ঠাইতেই প্ৰাণ ত্যাগ কৰি দিলেহেঁতেন এনেকুৱা তেওঁলোকৰ মানে ভক্ত হব পাৰিছিলে ভগৱান যদি তেনেকে কলেহেঁতেন সেই ঠাইতেই তেওঁলোকে প্ৰাণ ত্যাগ কৰি দিলেহেঁতেন কিন্তু তেনেকে মানে নকৈ কি কৈছে মই আকৌ আহিম বুলি কৈছে মোৰ গুণ নাম বিনে আমাৰ পথ নাই মুত প্ৰাণ হুম্পি গোপী জীৱে মোৰ গুণ নাম বিনে আন কথা নাই সেই গোপীসকলৰ মুত প্ৰাণ হুম্পি গোপী জীৱে সমুদায় আৰু গোটেই প্ৰাণটো কি কৰিছে সমৰ্পণ কৰি গোপীসকলে জীয়াই আছে গোপীসকল কিয় জীয়াই আছে কেৱল মোটেই মাত্ৰ সমৰ্পণ কৰিছে এই প্ৰাণটো এই কাৰণেহে তেওঁলোকে জীয়াই আছে নিজ দেহা যদি নিজ দেহা তয়া শিলহন্তে চিত মৰি লয় হন্তে পুৰি বিৰহ আছে চিত্ত যিহেতু মাততা সম্বাত তাতে চিত্ত হন্তে মৰিলৈ হন্তে পুৰি বিৰহ বনি এনেকুৱা মানে তেওঁলোকে বিৰহৰ বনি এনেকুৱাকে পুৰি আছে তেওঁলোক বিৰহ বেলেগৰ বেদনা নহয় ভগৱন্তক নোপোৱাৰ বেদনা যে একেলগে তেওঁলোকে ৰাস লীলা কৰিলে একেলগে ভগৱানক দৰ্শন কৰি আছিল ইমান দিনে যে ভগৱানক সদায় চাইছিলে চাই আছিলে দৰ্শন কৰি থাকিব পাৰিছিলে পদুম ফুলৰ কলিটোৰ দৰে চকু আৰু এতিয়া ভগৱান কৃষ্ণক নাপায় গোপীসকলৰ নিজৰ দেহাটো মানে জুই লগাৰ দৰে লাগি আছে আছে চিত্ত যিহেতু আমাৰ কাষম্বা কেৱল তেওঁলোকৰ চিত্ত আমাৰ ওপৰত আছে তেওঁলোকে নিজৰ দেহাটোকো বাদ দিছে নিজৰ খোৱা লোৱা কাপোৰ পিন্ধা এইবিলাক এই যে ৰুচি বোলে বেলেগ বেলেগ কাপোৰ পিন্ধিব লাগিব সলাই পিন্ধিব লাগিব অমুকটো খাতে এনেকুৱা নহয় তেওঁলোকৰ সেই ৰুচি অভিৰুচি এইবিলাক কি কৰিছে তেওঁলোকে একদম কমাই দিছে তাতে ৰহিছে প্ৰাণ হবে গোপিকাৰ কেৱল প্ৰাণটোহে ৰৈ আছে সেই দেহটোত আৰু গোপিকাসকলৰ নিজৰ বুলিবলৈ আৰু অন্য বস্তু একোৱেই নাই
ও প্রাণতুয় অধিক মূর হিতু গোপীশয় ও তাহম্বার দুখে নহয় হেন জানি ভক্তৰে লিও গোপ পুৰা বচন এখন দেখে পয়া পৰা দুখ দূৰ গতিকে প্ৰাণতকৈ অধিক মোৰ গোপীসকল তাহম্বাৰ দুখে আৰু নহয় হৃদয় যে গোপীসকল কি প্ৰাণতকৈ অধিক বুলি কৈছে কাৰণ ভগৱানৰ প্ৰাণতকৈ অধিক বুলি ক'লে ভগৱানে নিজে কৈছে কৃষ্ণ উদ্ধৱ সম্বাদতো এই কথাখিনি কৈছে যে হে উদ্ধৱ মই ব্ৰহ্মা হৰ আদি দেৱতাসকলক ভাল পাওঁ তাতকৈও ভাল পাওঁ মোৰ মানে যি নেকি মোৰ প্ৰিয় ভাৰ্যা লক্ষ্মীক ভাল পাওঁ লক্ষ্মীতকৈও মোৰ প্ৰিয় এই দেহটোক ভাল পাওঁ আৰু মোৰ দেহটোতকৈ প্ৰিয় তোমাক ভাল পাওঁ অৰ্থাৎ মই ভগৱতক ভাল পাওঁ দেহটো চবৰ কাৰণে প্ৰিয় চব জীৱৰ কাৰণে দেহটো প্ৰিয় আমাৰ প্ৰত্যেকৰে নিজৰ নিজৰ দেহটো যেনেকুৱা নিজৰ কাৰণে প্ৰিয় কৰবাত বেমাৰ পৰিব নেকি কৰবাত পৰি যাওঁ নেকি এইবিলাকৰ পৰা সদায় প্ৰত্যেকটো সময়ত যেনেকুৱাকে সাৱধান থকা যায় কাৰণ দেহটো আমাৰ চবৰে প্ৰিয় ঠিক তেনেকুৱা আমাৰ দেহটো যেনেকুৱা প্ৰিয় অন্য জীৱ-জন্তুৰ দেহটো কিমানেই প্ৰিয় সেইকাৰণে অন্য জীৱ-জন্তুৰ প্ৰতি আমি বিষ্ণু বুদ্ধি দৃষ্টি দিব লাগে আৰু এইকাৰণে এতিয়া কৈছে যে হে গোপীসকল মোৰ প্ৰাণতো প্ৰিয় উদ্ধৱ তাহম্বাৰ দুখে আৰু নহয় হৃদয় তেওঁলোকৰ দুখত মোৰ হৃদয় নহয় হেন জানি ভক্তৰে চলিও গোপপুৰ হেন জানি তুমি গোপপুৰত চলি যোৱা হে উদ্ধৱ মই তোমাক আজ্ঞা কৰিছো বচন সন্দেহে পয়া কৰা দুখ দূৰ আৰু তুমি সন্দেহ বচন দি তুমি দূৰ কৰা এইবিলাক তেওঁলোকৰ যিবিলাক নেকি সন্দেহ বোলে আৰু নাপাব নেকি এইবিলাক সন্দেহ তুমি কি কৰা দূৰ কৰা এৰাম হুকনি গদতি ৰাজা শুনায়া তপৰে যেবে হেন আদেশ পৰিলে দামোদৰে কৃষ্ণ বাক্য সন্দেহ লৈলন্ত গৌৰৱে কৃতাঞ্জলি হৈয়া পাছে উঠিলায়ো ধবে এইবাৰ শুকমুনিয়ে ৰজা পৰীক্ষিতক এতিয়া এই কথাখিনি কৈ আছে যে হে ৰাজন এই কথাখিনি ইয়াৰ পিছত কি মই কৈ যাম যেবে হেনো আদেশ কৰিলা দামোদৰে যেতিয়া নেকি এনেকুৱা আদেশ কৰিলে আজ্ঞা কৰিলে কোনে দামোদৰ প্ৰভু ভগৱন্তই যেতিয়া উদ্ধৱক আজ্ঞা কৰিলে কৃষ্ণ বাক্য সন্দেহক লৈলন্ত গৌৰৱে কৃষ্ণই যি আদেশ কৰিছে আদেশ গৌৰৱেৰে কি কৰিছে উদ্ধৱে পালন কৰিছে আৰু আমি ভগৱানে যিবিলাক আজ্ঞা কৰে আমি এইবিলাক পালন কৰিবৰ কাৰণে টান পাওঁ ভগৱানে যি আজ্ঞা কৰিছে আমাক শাস্ত্ৰৰ মাধ্যমত যি আজ্ঞা কৰি থৈ দিছে এইবিলাক আজ্ঞা পালন কৰিবৰ কাৰণে টান পাওঁ আমি নহব নেকি নহয় নেকি এনেকুৱা ধৰণৰ কথা গতিকে উদ্ধৱক আজ্ঞা কৰাৰ লগে লগে উদ্ধৱে লৰিছে সেইকাৰণে প্ৰভুসকল ইয়াত শাস্ত্ৰ ভাগৱতে যি আজ্ঞা কৰে এই আজ্ঞা পালন কৰাটোৱেই হ'ল আমাৰ ধৰ্ম এই আজ্ঞা পোৱাৰ লগে লগে আৰু ৰখি থাকিবই নালাগে বোলে ভগৱানে কৈছে এইটো কৰা সেইটো কৰা এইটোকেই কৰিব লাগে তাৰ বাহিৰত আৰু বেলেগকৈ যাব নালাগে মহাজন জনগত স্বপন্থা মহান লোকসকলে যি পন্থাৰে যায় এই পন্থাৰে আমি প্ৰত্যেকে গতি কৰিব লাগে মহান লোকসকলে আমাক যি পন্থ দেখুৱাইছে ভকতি ৰাস্তাতে হওক বা বিভিন্ন বেলেগ বেলেগ ৰাস্তাতে হওক যি পথ দেখুৱাইছে আমাক মহান মহান লোকসকলে আমি সেই পথত যোৱাটোৱেই হ'ল আমাৰ প্ৰধান কৰ্তব্য যদি সেই পথত নাযায় নিজৰ মতটোত যদি খামুচি ধৰি থকা যায় তেতিয়াহ'লে কিন্তু আৰু তেনেকুৱাকে ভকতি নহ'ব ও মাধৱ কয়নে কবুলিলা তুতিবা কম ও তোমাৰ পাৱত মুক্তি আছয়া কোনাক হেন জানা নাথ মই তোজো
মাধৱক কি কৰিলে তুতি কৰিছে উদ্ধৱে কৰিছে যে তোমাৰো পাওত হুম্পি আছো আপোনাৰ কেৱল তোমাৰ চৰণ দুখানিকে কি কৰি আছো মই পান কৰি আছো কেৱল সদায় পুৱাই গধূলি উঠাই বহাই প্ৰত্যেকটো সময়ত তোমাৰ চৰণ দুখানিকে চাই আছো এতিয়া ভকতসকলেনো তেওঁৰ চৰণ চাইছে নে নাই এইটো আমি নিজৰ ভিতৰত চিন্তা কথাখিনি আনিব লাগে আমি সদায় গুৰু সেৱা কৰিব গৈ বা উঠাই বহাই প্ৰত্যেকটো সময়ত প্ৰভু ভগৱন্তৰ অভয় চৰণ দুখানি আমি হৃদয়ত স্থিতি কৰাই ল'ব লাগে বা হৃদয়ত স্থান দি ল'ব লাগে তেওঁৰ অভয় চৰণ দুখানি যি চৰণৰ ওচৰত এবাৰ গ'লে অভয় চৰণ বুলি এইকাৰণে কৈছে যে অভয় আৰু তেওঁৰ এই সংসাৰৰ ভৱবন্ধনৰ পৰা তেওঁ অভয় কোনো ভয় নাই আৰু তেওঁৰ গতিকে এনেকুৱা অভয় চৰণৰ ওচৰত যদি যোৱা যায় তেতিয়াহ'লে আমাৰ কোনো ভয় নাই যেনেদৰে এজন যদি মাছমৰীয়া এনেকে খেউলি মাৰি দিয়ে নহয় খেউলি মাৰা মাছমৰীয়াৰ ওচৰত যদি কোনোবাটো মাছে যদি মাছমৰীয়াজনৰ চৰণৰ ওচৰত আহি অৰ্থাৎ ভৰিখনৰ ওচৰে পাজৰে যদি থাকে আহি সেইটো মাছ কিন্তু খেউলিখনত বান্ধ নাখাব জালত বান্ধ নাখাব এই আঁতৰত থকা মাছটোহে কিন্তু জালত বান্ধ খাব গতিকে সেইকাৰণে ভগৱন্তৰ চৰণত যিয়ে নেকি এবাৰ শৰণ ললে তেওঁৰ অভয় চৰণত যিয়ে নেকি এবাৰ স্থান ললে তেওঁৰ আৰু কোনো ধৰণৰ ভয় নাই তেওঁ আৰু এই সংসাৰৰ বৈষয়িক কিবা যান্ত্ৰণাৰ মাজত আৰু ভয় নাই আৰু যিয়ে নেকি দূৰত পলাই ফুৰিছে তেওঁৰ কিন্তু ভয়টো আছে সদায় থাকিব হ'ব এইবিলাক সেইকাৰণে কৈছে যে উদ্ধৱে কৈছে যে তোমাৰ পাওত হুম্পি আছো আপোনাক কেৱল তোমাৰ পাও তোমাৰ চৰণ দুখানিকে মই পান কৰি আছো হেন জানা নাথ মই তজু নিজ ভিত্ৰ হে নাথ হে প্ৰভু যে মই তোমাৰ ভিত্ৰ মানে কি চাকৰ দাস সেৱক এনেকুৱা অৰ্থ আমি ঈশ্বৰৰ সেৱক হ'ব লাগে আমি নিজে যদি আমি ভাগৱত শুনিব আহি বোলে আমি ঈশ্বৰৰ সেৱক নহয় জাতি অজাতি কলা বগা ওখ চাপৰ ধনী দুখীয়া পুৰুষ মহিলা এইবিলাক যদি আমি বিচাৰ কৰি থাকো এইবিলাক ভাগৱত ধৰ্মত নাই সম্পূৰ্ণ নিষেধ এইবিলাক যিয়ে নেকি চিন্তা কৰি থাকে এই যিয়ে নেকি কৈছে যাৰ নেকি মানে অধম তেওঁলোক অধম মানুহে এইবিলাক জাতি ধৰ্মক লৈ চিন্তা কৰি থাকে আৰু অধম নোহোৱা মানুহবিলাকে জাতি ধৰ্মৰ উদ্ধত চিন্তা কৰে বোলে আমি চবে এক আত্মা এই এক আত্মদৃষ্টিৰে আমি ভাগৱত শুনিব লাগে শ্ৰৱণ কৰিব লাগে যাব লাগে আৰু জাতি ধৰ্ম যিয়ে চিন্তা কৰে তেওঁ মায়াময় ধৰ্মত আছে মায়াময় ধৰ্মৰ পৰা ভাগৱতে কি কৈছে আমাক ওলাই আহিব দিছে এই মায়াময় ধৰ্মত আমাক থাকিব দিয়া নাই গতিকে সেইকাৰণে প্ৰভুসকল আমি ঈশ্বৰৰ সেৱক হ'বৰ কাৰণে চেষ্টা কৰিব লাগে মহাপুৰুষ শংকৰদেৱ গুৰুজনাই বাৰ বাৰ কৈছে বোলে মই চাকৰ কিংকৰ মানে চাকৰ দাস সেৱক মাধৱ পুৰুষ জনাই নিজকে কৈছে বোলে মই মূঢ়মতি অধম পামৰ পাপিষ্ট এই বুলি কৈছে অ মই মূঢ়মতি নজানো তাৰ উপায় অ হৰিয়ে অ মই মূঢ়মতি নজানো তাৰ উপায় দাস হুয়াতো হেৱা ন কৰিলো হৰি 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 হৰিয়ে ঐটো ঘূৰায়প ৰাধৰ চিকিৎসা নাইৰা ঐটো ঘূৰায়প ৰাধৰ চিকিৎসা নাইৰা কোনোবাই যদি জীৱনত দাগ হৈ যদি সেৱা কৰিব খোজা নাই ঈশ্বৰৰ যদি সেৱক হ'বৰ কাৰণে চেষ্টা কৰা নাই এই ঘোৰ অপৰাধৰ চিকিৎসাই ৰাইজে গৈছে জীৱনত সমস্ত বেমাৰৰ চিকিৎসা আছে কাহ হলে জ্বৰ হলে খৰ হলে মূৰৰ হলে পেটৰ বিষ হলে দাঁতৰ বিষ হলে চিকিৎসা আছে কিন্তু যদি কোনোবাই মানুহৰ জন্ম পাই যদি ঈশ্বৰৰ সেৱক হ'বৰ কাৰণে চেষ্টা কৰা নাই দাগ হ'বৰ কাৰণে চেষ্টা কৰা নাই যদি জাতি ধৰ্মত এতিয়াও লাগি আছে তেওঁ কি কৰি আছে মায়ামৰ ধৰ্মত ডুবি আছে এইবিলাকৰ পৰা উঠি আহিব লাগে এই মাইকৰ ধ্বনিতেই হওক বা যিমানলৈ হওক এই কথাষাৰ যিমানলৈ শুনি আছে সিমানলৈ কোৱা হৈছে জাতি ধৰ্ম মায়াময় এইবিলাক বৰ্ণ বৈষম্য ত্যাগ কৰি কি কৰিব লাগে আমি ভাগৱত ধৰ্মত আহিব লাগে মহাপুৰুষে আহ্বান কৰিছে এই নহুজা নায়ামি চাৰি জাতি ও চাৰিও আশ্ৰমী
নোহোৱাতি অনুদান মহিলা দানব্ৰা তীৰ্থগামী কিন্তু পূৰ্ণানন্দ সমুদ্ৰৰ গোপী ভৰ তাপদ কমলৰ দাসৰু দাস কানদা হবলৈ আমি দাসৰু দাস কানদা হবলৈ আমি কোনো চাৰি জাতিও নহয়, চাৰি আশ্ৰমীও নহয়, ব্ৰাহ্মণ ক্ষত্ৰিয় বৈশ্য শূদ্ৰ আমি একো নহয়। আমি কি যি নেকি ভগৱন্ত কৃষ্ণই গোপীক উদ্ধাৰ কৰিছে, এতিয়া গোপী উদ্ধৱ সংবাদ চলি আছে। গোপী ভৰ্তা পদ কমলৰ দাসৰো দাস টানো দাস হইলো আমি। যি গোপীক উদ্ধাৰ কৰি আছা হে প্ৰভু ভগৱন্ত, তোমাৰ সেই কমলৰ দৰে চৰণ দুখানি, পদুম ফুলৰ কলিটোৰ দৰে চৰণ দুখানিৰ কি তোমাৰ সেই চৰণ দুখানিৰটো বহু চাকৰ আছে, সেই চাকৰৰো চাকৰৰো চাকৰ আছে। তেনেকুৱা চাকৰৰ সেৱকৰ সেৱক হবলৈহে চেষ্টা কৰিব লাগে। দাসৰো দাস টানো দাস হইলো আমি, তেওঁৰ দাসৰো দাস হব লাগে, সেইটো চেষ্টা কৰিব লাগে। আমি যদি নিজকে যদি মই অমুক এনেকুৱা যদি কিছুমান চিন্তা কৰা যায়, বোলে মোৰ অমুক খিনি টকা আছে, মই সিহঁতৰ লগত কিয় বহিম, মোৰ অমুক শিক্ষা আছে, তেওঁলোকৰ লগত কিয় বহিম। যাৰ জাত্য বিমান থাকে, যাৰ ৰূপা বিমান থাকে, যাৰ পাণ্ডিত্য বিমান থাকে, যাৰ ধনা বিমান থাকে, এইবিলাক মানুহে কেতিয়াও ভাগৱত শুনিব নোৱাৰে, একো ক্ৰিয়া নকৰে তেওঁৰ জীৱনত, পানীত কোবাই ৰখা নিচিনা হব, সাজ নবলে। গতিকে সেইকাৰণে ভাগৱতত জাত্য বিমান, পাণ্ডিত্য বিমান, ৰূপা বিমান, ধনা বিমান, গুণা বিমান, এই সমস্ত বিলাক অভিমান বাদ দি এক হৈ আত্মদৃষ্টিৰে আমি ভাগৱত শুনিব লাগে। হে নাথ জানা নাথ মই কজনী জভিত কিনো ভাগ্য মোহৰ কৰিব প্ৰভু কৃত। মোৰ কিনো ভাগ্য হে প্ৰভু, মই তোমাৰ সেৱক হৈ যাব পাৰিছো। তুমি মোক আজ্ঞা কৰিছা, ধেমালি কথা নে, প্ৰভুৱে আজ্ঞা কৰিছে উদ্ধৱ। এইটো কিমান ডাঙৰ কথা যে ভগৱানে আজ্ঞা কৰিছে। আমাৰ সাধাৰণ কোনোবা এজন যদি মন্ত্ৰীয়ে যদি আজ্ঞা কৰে বোলে হেৰি নহয় তুমি এইখিনি চিঠি মিলাই দিবাচোন, আজ্ঞা কৰিলে কিমান গা একদম ভাল লাগি যায় কেইটামানৰ নে, তুমি এইখিনি পোষ্টাৰ মাৰি দিবাচোন বুলি ক'লে কিমান গাটো ভাল লাগি যায়। এতিয়া উদ্ধৱক আজ্ঞা কৰিছে ভগৱানে তাকো গোপনীয় স্থানত যাবৰ কাৰণে। উদ্ধৱৰ আৰু কিমান ভাল ভাল ভাগ্য, কিমান ভাল লাগিব লাগে। এই হল উদ্ধৱৰ কথা, আজ্ঞা কৰিছে। হৰিলাহা দৰে পদ ক্ষীণ বাৰ হাত প্ৰণামিলা জোৰ হাতে পৰি প্ৰণিপাত অ মাকিলা মাথত তুলি কৃষ্ণ পদ ধূলি অ পাছ ভৰি লয়া লৰি ভৈলা অ জয় কৃষ্ণ বোলে। হাতৰে কি কৰিলে, 7 বাৰ প্ৰদক্ষিণ কৰিলে ভগৱানক। কোনে? উদ্ধৱে 7 বাৰ প্ৰদক্ষিণ কৰিলে ভগৱানক। যেতিয়া আজ্ঞা পালে প্ৰণামিলা জোৰহাতে কৰি প্ৰণিপাত জুৰিছে আৰু কৈছে মাকিলা মাথাত তুলি কৃষ্ণ পদধূলি, আৰু কৃষ্ণৰ পদধূলি কি কৰিছে উদ্ধৱে মাথাত লৈছে। সেইকাৰণে আমি ভকতৰ পদধূলি লব লাগে পাৰিব। কাৰণ কি কৰিছে, ভকতক মূৰ্তি বুলি কৈছে। 3য় স্কন্ধত এই কথাটো কৈছে, ভকত মোৰ মূৰ্তি বুলি কৈছে। এটা কথা কৈছে কপিল দেৱতী সংবাদত কৈছে যে ভকত মোৰ মূৰ্তি নিচিনা বুলি কৈছে। অৰ্থাৎ ভকতক কোনোবাই মূৰ্তি হিচাপতো ভাবিব পাৰে, আৰু কিছুমানে মূৰ্তিকো মানে তেনেকুৱাকে ল'ব পাৰে। গতিকে এই যে ভকত, দেখা ভকতজনকে কি কৰিব লাগে, দেখা ভকতজনকে কৃষ্ণ বুলি ক'ব লাগে, দেখাজনকে ৰাম বুলি ক'ব লাগে। সেইকাৰণে ভকতৰ পদধূলি লোৱাটো আমাৰ আগৰ পৰা এইবিলাকৰ পৰাই আহি আছে। কাৰণ উদ্ধৱে কি কৰিছিলে, ভগৱানৰ পদধূলি লৈছিলে। গুৰুদেৱ নাম ভকত যি 4 বস্তু আছে, এই 4 বস্তুৱেই এক, 4 এক। গুৰু দেৱ নাম ভকত, এই 4টা হল একৰ সমাহাৰ, এক। গতিকে সেইকাৰণে
যে আমি কি কৰিব লাগে ভকতক দেখাৰ লগে লগে আমি কি কৰিব লাগে অন্তত দুহাত তুলি কৃষ্ণ বুলি ক'ব লাগে যদি দেখা ভকতজনকে তুমি কৃষ্ণ বুলি নকোৱা দেখাজনকে যদি ৰাম বুলি নকোৱা দেখাজনকে যদি তুমি শ্ৰদ্ধা কৰিব নাজানা নেদেখাজনক তুমি কি বুলি ক'বা নেদেখাজন তোমাৰ আগত আহিলে এইটো হ'ল ভাগৱতৰ দৃষ্টিভংগী ভাগৱতৰ এইবিলাক হ'ল প্ৰধান কথা এইবিলাক তুমি দেখাজনক মান্যতা কৰা দেখাজনক সেৱা কৰা তুমি দেখা ভকতজনকে কৃষ্ণ বুলি ক'বৰ কাৰণে টান পাইছে আহিল আৰু বহিব আৰু য'তে বহে ততে বহক এনেকুৱা কথা এনেকুৱা হলে তেওঁৰ ভক্তিটো নহয় কাৰণ গুৰুদেৱ নাম ভকত এই চাৰি বস্তু সন্তুষ্ট হলেহে কি হ'ব হৰি সন্তুষ্ট হ'ব যদি কিবা কাৰণত ভকত সন্তুষ্ট নহয় যদি নাম সন্তুষ্ট নহয় তেতিয়াহ'লে অপৰাধ এইবিলাক অপৰাধ লাগি যায় সেইকাৰণে এই ভাগৱত কথা এইকাৰণে আমি সাৱধানে শুনিব দিয়া আমাক এই বাৰ বাৰ কয় সাৱধানে শুনিব সাৱধানেৰে শুনা এই বুলি সেইকাৰণে বাৰ বাৰ ঐ হৃদয় পদ্মত ধৰি কৃষ্ণৰ শৰণ মুখে মাধৱৰ নাম পঢ়িয়া কীৰ্তন অভুগণে ৰচিত ৰথে চৰিমতি উদ্ধৱ মহন্ত গৈলাম গোকুল প্ৰতি হৃদয় পদ্মত কৃষ্ণৰ চৰণ চিন্তা কৰি মুখে মাধৱৰ গুণ নাম কীৰ্তন কৰিয়ে কি কৰিছে সুবৰ্ণে ৰচিত ৰথত উঠি কি কৰিছে উদ্ধৱ গোকুললৈ মানে গৈছে সুবৰ্ণৰ এখন ৰথ আছিলে এই ৰথখন ভগৱন্তই উদ্ধৱক দি পঠাইছে আৰু উদ্ধৱে এইখন ৰথত উঠি আৰু উঠি গৈ তেওঁ আৰু বাকী বাদ দিয়া নাই বোলে ভগৱানে পঠাইছে আৰু বাকী বাদ এনেকুৱা নহয় ভগৱানে পঠাইছে গতিকে হৃদয়ত তেওঁৰ চৰণ দুখানি ধাৰণ কৰি আৰু মুখেৰে মাধৱৰ নাম গুণ লৈহে কি কৰিছে উদ্ধৱে যাত্ৰা কৰিছে ক'ত ব্ৰজধামলৈ যাত্ৰা কৰিছে এৰা অসংখ্য গৰুড় পদম ধুলিছ পথ নাকলিলাই আকৌ গোপীন ৰথ তুহি দিনা পাইলাম নন্দৰ মন্দিৰ দেখিলা অদ্ভুত শ্ৰীকম গোপৰ পুৰীৰ এনেকুৱাকে অসংখ্য গৰুড় পদধূলি চন্ন পথ উদ্ধৱ যি পথেৰে আহিছে অসংখ্য গৰু কাৰণ ব্ৰজধামত অসংখ্য গৰু আছে যিবিলাক গৰু ভগৱান কৃষ্ণই চৰাইছিলে এইবিলাক আৰু এনেকুৱা অসংখ্য গৰুৰ চিহ্নবিলাক এই বালিবিলাকৰ ওপৰত দেখা পাইছে উদ্ধৱে যি ৰাস্তাৰে আহি আছে